মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকৰ কাৰণে মোষ্ট ইম্পৰ্টেণ্ট এটি ভিডিঅ' লৈ আহিছোঁ আৰু আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম 10ম শ্ৰেণীত তোমালোকৰ কুৱেশ্যন পেটাৰ্নৰ ওপৰত আৰু কেনেকুৱা টাইপৰ কুৱেশ্যন আহিব। ইতিমধ্যে এইখিনিৰ ওপৰত এটা ট্ৰেইনিং কণ্ডাক্ট কৰা হৈছিল টিচাৰ্ছসকলৰ আৰু তাত এইবিলাকৰ বিষয়ে আলোচনা কৰা হৈছে। আজি তাৰে 80 টপিকছ তোমালোকক দিয়া হ'ব। তোমালোক সকলোৱে এই টপিকসটো ভালকৈ চাবা আৰু ইয়াৰ ওপৰত ভিত্তি কৰি যিবিলাক কুৱেশ্যন হ'ব পাৰে সেইবিলাকৰ এনসাৰ তোমালোকে কমেণ্ট কৰি জনাবা। মই চাম তোমালোকৰ কি হয়। তোমালোকৰ কুৱেশ্যন পেপাৰখন এইবাৰ HSLC পৰীক্ষাত তোমালোকৰ কুৱেশ্যন পেপাৰটোৰ 4টা সেকশন হ'ব। এটা হ'ব ৰিডিং, এটা ৰাইটিং, গ্ৰামাৰ আৰু লিটাৰেচাৰ। ৰিডিংটো কথা হৈছে তোমালোকক পেৰাগ্ৰাফ এটা দিয়া হ'ব আৰু তাৰ ওপৰত ভিত্তি কৰি তোমালোকে কুৱেশ্যন এনসাৰ কৰিব লাগিব। ৰাইটিঙত তোমালোকক ৰিপৰ্ট, ষ্টৰি, এছে এইবিলাক থাকিব। গ্ৰামাৰটো থাকিবই আৰু লিটাৰেচাৰত তোমালোকৰ মেইন বুকৰ পৰা কুৱেশ্যন আহিব, ৰেপিটেডৰ পৰা কুৱেশ্যন আহিব। আৰু ইয়াৰ বিষয়ে অধিক তথ্য জানিবলৈ যিবিলাক ৱেবছাইট আছে এইবিলাকো ইয়াত দিয়া হৈ আছে। তোমালোক সকলোৱে ৱেবছাইটৰ পৰা চাই লৈ আৰু ডিটেইলছবিলাক কালেক্ট কৰিব পাৰিবা। এতিয়া এটা চেম্পল কুৱেশ্যন তোমালোকৰ কাৰণে ৰিডিঙৰ ওপৰত ভিত্তি কৰি মই লৈ আহিছোঁ। সেই চেম্পলটো তোমালোকে চাবা আৰু ইয়াত যিবিলাক প্ৰশ্ন কৰা হৈছে তাৰ উত্তৰবিলাক কৰি কমেণ্ট কৰিবা, তেতিয়াহ'লে গম পোৱা যাব তোমালোকে পাবা নাই। মাষ্ট ৱাচ ভিডিঅ' এইটো আৰু যিমান পাৰা শ্বেয়াৰ কৰিবা। এইবাৰৰ কুৱেশ্যন পেপাৰত ৰিডিং যিটো ছেকশ্যন থাকিব এনেকুৱাই থাকিব, এইটো 100% চিয়'ৰ হৈ গৈছে। এতিয়া প্ৰথম তোমালোকক ৰিডিঙত দিয়া হৈছে, ইয়াত এটা পেছেজ দিয়া হৈছে, নেচাৰ ইজ আৱাৰ মাদাৰ, আৱাৰ ফাৰ্ষ্ট টিচাৰ, দ্য গ্ৰেটেষ্ট লেছন ডেট শ্বি টিচেছ আছ ইন টু মাউণ্টেইন এণ্ড ইকুইলিব্ৰিয়াম ইন লাইফ। এনেকৈ তোমালোকক ইয়াত চোৱা, তোমালোকে পঢ়িবা। মই গোটেইখিনি পঢ়িলে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। এইখিনি পঢ়িবা। 4-5টা পেৰাগ্ৰাফ তোমালোকক দিয়া হৈছে। এই 5টা পেৰাগ্ৰাফ পঢ়ি 6টা পেৰাগ্ৰাফ পঢ়ি ইয়াৰ পৰা তোমালোকে উত্তৰবিলাক কৰিব লাগিব। এই 6টা পেৰাগ্ৰাফ তোমালোকে পঢ়ি ল'বা ভিডিঅ'টো পজ কৰি, তাৰপিছত চোৱা। তাৰ ওপৰত ভিত্তি কৰি তোমালোকক ইয়াত কুৱেশ্যন কৰা হৈছে, একৰ্ডিং টু দ্য অথৰ হোৱাট ফ্ৰম দ্য ফলোয়িং ইজ দ্য গ্ৰেটেষ্ট লেছন বিং টট বাই নেচাৰ। ওপৰত পেৰাগ্ৰাফবিলাকত আছে, ইয়াত অপশ্যন দিয়া হৈছে। ইয়াৰ পৰা শুদ্ধকৈ অপশ্যনটো লিখি তোমালোকে কমেণ্ট কৰিবা। আৰু এইবিলাক পেৰাগ্ৰাফ ছেবাৰ পৰাই ওলাইছে, চেম্পল কুৱেশ্যনটো ছেবাৰ পৰাই সংগ্ৰহ কৰা হৈছে। গতিকে তোমালোক সকলোৱে কমেণ্ট কৰিবা, যদি ভুল হয় মই শুদ্ধ কৰি দিম। কুৱেশ্যন নম্বৰ 2 আছে, চোৱা। এনেকৈ তোমালোকে পঢ়ি লৈ তাৰ পৰা উত্তৰবিলাক কৰিবা। কুৱেশ্যন নম্বৰ 3 আছে, তাৰপিছত কুৱেশ্যন 4, তাৰপিছত কুৱেশ্যন 5। এনেকৈ তোমালোকক যে কুৱেশ্যনবিলাক দিয়া হৈছে এইবিলাক বহুত সতৰ্কতাৰে পঢ়িব লাগিব। আৰু এই ৰিডিং পেছেজটোৰ ওপৰত তোমালোকৰ কোনো মুখস্থ বিদ্যাই কাম নকৰিব। এইটো কেৱল মাত্ৰ সেইসকলে পাৰিব যিসকলে ইংৰাজী পঢ়িব পাৰে, বুজিব পাৰে, তাৰ ওপৰতহে ভিত্তি কৰা হৈছে। সম্পূৰ্ণ স্কিলৰ ওপৰত এইবিলাক প্ৰশ্ন। তোমালোক সকলোৱে ভিডিঅ'টো পঢ়িবা, পঢ়ি ইয়াৰ উত্তৰবিলাক কৰিবা। ইয়াত মই তোমালোকক দি দিছোঁ, তোমালোকে এই সকলোখিনি চোৱা, চাই আনচাৰবিলাক কৰা আৰু এতিয়াই কমেণ্ট কৰিবা, মই তোমালোকক ৰিপ্লাই দিম। তাৰপিছত তোমালোকৰ কাৰণে এইটো এটা পেৰাগ্ৰাফত গ'ল 10টা কুৱেশ্যন, 10 মাৰ্ক থাকিব তোমালোকৰ এইবাৰৰ পৰীক্ষাত, 10 মাৰ্ক থাকিব। তোমালোক সকলোৱে এই চেম্পলটো চাবা। তাৰপিছত আৰু এটা পেৰাগ্ৰাফ দিয়া হৈছে, আৰু এটা উদাহৰণ দিয়া হৈছে। ইয়াতো তোমালোকক 3টা, 4টা, 5টা পেৰাগ্ৰাফ দিয়া হৈছে। এই 5টা পেৰাগ্ৰাফ পঢ়ি লৈ ইয়াৰ পৰা তোমালোকে উত্তৰ কৰিব লাগিব। ইয়াতো 10টা প্ৰশ্ন দিয়া হৈছে। 10টা প্ৰশ্নৰ উত্তৰ তোমালোকে যদি ইয়াত মই 3-4টামান ৰিডিঙৰ চেম্পল দি আছোঁ, যদি তোমালোকে এই 4টাৰ এনচাৰ কৰিব পাৰা তেতিয়া নিশ্চিত থাকিব পাৰা তোমালোক সকলোৱে পৰীক্ষাত যিবিলাক আহিব সেইখিনিৰ পৰা এনচাৰ কৰিব পাৰিবা। এইটো এনেকুৱা নহয় যে এইকেইটাই আহিব, কিন্তু কথাটো হৈছে এনেকুৱা টাইপৰেই আহিব। যদি তোমালোক সকলোৱে ট্ৰাই কৰা
তেতিয়াহ'লে মই বাকী যিখিনি সংগ্ৰহ কৰিছোঁ সেৱাৰ পৰা সেই গোটেইখিনিও তোমালোকক দিয়াৰ চেষ্টা কৰিম। ইতিমধ্যে ট্ৰেইনিঙত মানে আমি টিচাৰসকলক শিকোৱা হৈছে এনেকুৱা টাইপৰ মানে টিচিং দিবলৈ, পৰীক্ষাত এনেকুৱা টাইপৰ আহিব। গতিকে তোমালোক সকলোৱে ভিডিঅ'টো চাবা, কোনেও স্কিপ নকৰিবা, বহুত ইম্পৰ্টেণ্ট। 10 মাৰ্ক তোমালোকৰ কেতিয়াও মুখস্থ বিদ্যা কামত নিদিয়ে এই 10 মাৰ্ক পাবলৈ হ'লে। গতিকে তোমালোক সকলোৱে চোৱা কি আছে ইয়াত, 10 মাৰ্ক পাই যাবা। তাৰপিছত তোমালোকে এনেকৈ চাবা, চোৱাৰ পিছত ইয়াত চোৱা আৰু এটা পেৰাগ্ৰাফ দিয়া হৈছে, এইটো এটা চেম্পল। ইয়াত তোমালোকক 1 2 3 4টা, ইয়াত 4টা পেৰাগ্ৰাফ তোমালোকক দিয়া হৈছে। এই 4টা পেৰাগ্ৰাফ ভালকৈ পঢ়িবা। পাৰা যদি তোমালোকৰ এনে ভিডিঅ' চাই থাকোঁতে লগে লগে নোৱাৰিবও পাৰা, গোটেইখিনি মনত নাথাকিবও পাৰে, তোমালোকে লিখি ল'বা বা যদি লাগে তোমালোকে কমেণ্ট কৰিবা, মই PDF-ৰ লিংক দি দিম, তাৰ পৰা তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা। ডাইৰেক্ট এনচাৰ কৰাটো তোমালোকৰ কাৰণে অলপ অসুবিধাজনক হ'ব পাৰে। গতিকে তোমালোক সকলোৱে ভিডিঅ'টো চাই থাকা, এনচাৰবিলাক কেনেকৈ কৰিব লাগিব সেইবিলাকৰ ওপৰতো পাবা। আৰু গোটেই কথাখিনি মই তোমালোকক সবিস্তাৰে দাঙি ধৰিম, তোমালোকৰ সহজ হৈ যাব। 10 মাৰ্ক পৰীক্ষাৰ কাৰণে ইমান সহজ কথা নহয় আৰু যেনেকুৱা টাইপত দিয়া হৈছে। গতিকে তোমালোক সকলোৱে এইখিনিৰ ওপৰত চাবা, চাই এনচাৰবিলাক কৰিবা আৰু কমেণ্ট কৰিবা। নহ'লে তোমালোকে ডাইৰেক্ট পৰীক্ষাত গৈ এইবিলাক লিখিব নোৱাৰা। এইবাৰৰ মেট্ৰিক পৰীক্ষা আগৰ নিচিনা হৈ থকা নাই আৰু অলপ চেঞ্জ হৈছে। কেনেকুৱা ধৰণৰ চেঞ্জ হৈছে এই গোটেই কথাবিলাক ভিডিঅ'বিলাকত লাহে লাহে আনি থাকিম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব আৰু বেল আইকনটো দবাই দিব লাগিব, নহ'লে ন'টিফিকেশ্যন নোপোৱা। লগে লগে পাই যাবলৈ, যিকোনো নতুন আপডেট পাই থাকিবলৈ তোমালোকে কমেণ্ট কৰিবা। আৰু এটা পেৰাগ্ৰাফ দিয়া হৈছে ইয়াত চোৱা, 1 2 3টা পেৰাগ্ৰাফ দিয়া হৈছে ইয়াত। এই 3টা পেৰাগ্ৰাফ পঢ়ি লৈ ইয়াৰ পৰা তোমালোকে এনচাৰ কৰিবা। এই 3টা পেৰাগ্ৰাফ লিখি ল'বা, নহ'লে তোমালোকে PDF-টো ডাউনলোড কৰি ল'বা। কমেণ্ট কৰিলেহে পাবা, নহ'লে নোপোৱা। ইয়াত তোমালোকক দিয়া হৈছে এনেকুৱা টাইপৰে আহিব, দেখিছা নহয় কেনেকুৱা টাইপৰ হৈছে। গতিকে তোমালোক সকলোৱে ভিডিঅ'টো শেষলৈ চাবা। পৰীক্ষাৰ ওপৰত যিমানখিনি তথ্য আছে সেই গোটেইখিনি মই তোমালোকক যোগান ধৰিম। কেৱল মাত্ৰ তোমালোকে মোক সঁহাৰি দিব লাগিব, কমেণ্ট কৰিব লাগিব, তোমালোকৰ প্ৰব্লেমবিলাক শ্বেয়াৰ কৰিব লাগিব, তেতিয়াহ'লেহে তোমালোকে পাবা। তাৰপিছত আৰু এটা উদাহৰণ দিয়া হৈছে ইয়াত তোমালোকক 3টা 4টা পেৰাগ্ৰাফ দিয়া হৈছে, 5টা পেৰাগ্ৰাফ দিয়া হৈছে। এই 5টা পেৰাগ্ৰাফ তোমালোকে পঢ়ি ল'বা বা লিখি ল'বা। লিখি লৈ তাৰপিছত ইয়াৰ পৰা কুৱেশ্যনৰ এনচাৰবিলাক কৰিবা। চোৱা কিমান ধুনীয়াকৈ তোমালোকক চেম্পল কুৱেশ্যনটো দিয়া হৈছে। তোমালোকে যদি এইবিলাক প্ৰেক্টিছ কৰি নোযোৱা, ডাইৰেক্ট পৰীক্ষাত গৈ তোমালোকে কেতিয়াও নোৱাৰা। এইবিলাক কুৱেশ্যনৰ পেটাৰ্ণবিলাক যেনেকুৱা দেখিছা, ইমান সহজ কুৱেশ্যনটো নহয়। গতিকে তোমালোক সকলোৱে এই বিষয়ে নাজানিলে তোমালোকে পৰীক্ষাত ভাল নম্বৰ কেতিয়াও আশা কৰিব নোৱাৰা। তাৰপিছত আৰু এটা চেম্পল দিয়া হৈছে ইয়াত ৰিডিঙৰ ওপৰত। ইয়াতো তোমালোকক 4টা পেৰাগ্ৰাফ দিয়া হৈছে। এই 4টা পেৰাগ্ৰাফ পঢ়ি ইয়াৰ পৰা তোমালোকে উত্তৰ কৰিব লাগিব আৰু সেই উত্তৰবিলাক একুৰেট হৈছে নে নাই কমেণ্ট কৰিলেহে মই গম পাম। গতিকে তোমালোক সকলোৱে কমেণ্ট কৰিবা আৰু মই তোমালোকক ৰিপ্লাই দিয়াৰ ব্যৱস্থা কৰিম। ইয়াত 4টা পেৰাগ্ৰাফত তোমালোকক দিয়া হৈছে, 5টা পেৰাগ্ৰাফ দিয়া হৈছে আৰু ইয়াৰ পৰা তোমালোকক কুৱেশ্যন কৰা হৈছে। চোৱা সাংঘাতিক 2-4টা প্ৰশ্ন আছে। মই পঢ়ি চাইছোঁ গোটেইখিনি, আৰু তোমালোকে যদি মনোযোগেৰে নপঢ়া তেতিয়াহ'লে কিন্তু নম্বৰ নোপোৱা, এইটো কিন্তু সঁচা কথা। বহুত সাংঘাতিক 3-4টা কুৱেশ্যন আছে। কম্পিটিটিভ এক্সামৰ নিচিনা কুৱেশ্যনবিলাক দিছে। মেট্ৰিক পাছ কৰাটো ইমান ইজি হৈ থকা নাই। গতিকে তোমালোক সকলোৱে ভিডিঅ'টো শেষলৈ চাব লাগিব। তাৰপিছত মোৰ তাত PDF আছে ৰাইটিং স্কিলৰ ওপৰত, সেইখিনিও লাহে লাহে তোমালোকক দিম। ৰিডিং, ৰাইটিং, তাৰপিছত গ্ৰামাৰ আৰু লিটাৰেচাৰ, এই 4টা খণ্ডৰ চেম্পল কুৱেশ্যন মই সংগ্ৰহ কৰিছোঁ বহুতকেইটা। গোটেইখিনি তোমালোকক দিম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু শ্বেয়াৰ কৰিব লাগিব। তোমালোকে ছাবস্ক্ৰাইব নকৰা, ভিডিঅ'বিলাক চাই ছাবস্ক্ৰাইব নকৰিলে মই কেনেকৈ গম পাম আৰু আগবাঢ়ি যাব পাৰিম। গতিকে তোমালোক সকলোৱে ছাবস্ক্ৰাইব কৰি যাব লাগিব। মোক আগবঢ়াই নিলে ময়ো তোমালোকক 100% আগবঢ়াই নিবলৈ চেষ্টা কৰিম। এই বিষয়ে বেলেগ বেলেগ ভিডিঅ'বিলাক আনিবলৈ চেষ্টা কৰিম, তোমালোকৰ যাতে সহজ হয়, ভালকৈ যাতে লিখা পঢ়া কৰিব পাৰা। গতিকে তোমালোক সকলোৱে ভিডিঅ'টো শেষলৈ চোৱাৰ কাৰণে ধন্যবাদ থাকিল। এটা শ্বেয়াৰ লাইকটো হ'ব লাগে, হয়নে নহয়? গতিকে তোমালোকে শ্বেয়াৰ কৰা আৰু লাইক কৰা, তেতিয়াহ'লে তোমালোকৰ কাৰণে নেক্সট ভিডিঅ' অতি সোনকালে কাইলৈ দি দিম ৰাইটিং স্কিলৰ ওপৰত। তোমালোক সকলোৱে ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ।